জয় মা বগলামুখী। আজি মোৰ জন্মদিন উপলক্ষে ভগৱতী বগলামুখীৰ দৰ্শন ললো নিজৰ মন্দিৰতে, সুদৰ্শিনী বগলামুখী শক্তিধামত। সকলোকে নমস্কাৰ, মই বৰেণ্য বৰঠাকুৰ। আজি বিশেষ এটা দিন, জন্মদিনত গোটেই সমূহ অসমবাসী ৰাইজে ইমান ভাল ভাল শুভকামনা জনাইছে, তাৰ কাৰণে অশেষ ধন্যবাদ। মা ভগৱতী বগলামুখীৰ ওচৰত মই সদায় প্ৰাৰ্থনা কৰিছোঁ যাতে সকলোৰে মংগল হয়, যাতে সকলোৰে বিপদ বিঘিনি বাধাখিনি নাশ হয়। আজি জন্মদিন বুলি দুআষাৰ ক'ব বিচাৰিছোঁ। বহুত ভক্তগণে সুধি থাকে যে আমাৰ জীৱনত বহুত শত্ৰুৰ প্ৰব্লেম কৰি আছে, শত্ৰু বহুত আহিছে, শত্ৰুৰ সংঘাৰ কেনেকৈ কৰা যায়, সেইটো চবৰে এটা ডাঙৰ সমস্যা যি মই দেখা পাইছোঁ হৈ পৰিছে এইটো। আৰু এই সমস্যাটোৰ এটাই সমাধান আছে, সেইটো হৈছে কি যে নিয়মীয়াকৈ বগলামুখী মাক নিজৰ ঘৰতেই চিন্তা কৰিলেই হ'ল। বগলামুখী মাক তেলৰ চাকি বা ঘি চাকি প্ৰত্যেক মঙলবাৰে দিলেই হ'ল। আৰু স্পেচিফিকেলি ৰাতিকৈ 9টা বজাত হনুমান চালিচা বা সুন্দৰকাণ্ড আমি পাঠ কৰিব লাগে। ৰামচৰিত্ৰ মানসৰ এটা অধ্যায় সুন্দৰকাণ্ড, আমি সেইটো অধ্যায়ৰ পৰা আমি এটা পাঠ কৰিব লাগে, যোনে হনুমানৰ বেছিকৈ বৰ বিচাৰিছে বা শত্ৰুৰ সংঘাৰ কৰিবৰ কাৰণে যোনে বিচাৰিছে। হনুমানো ইকুৱেলি পাৱাৰফুল লাইক বগলামুখী। হনুমান ৰুদ্ৰৰ এটা অৱতাৰ, সেইকাৰণে তেওঁ শত্ৰু সংঘাৰত বহুত বেছি পাৱাৰফুল। আৰু মা ভগৱতী বগলামুখী তেওঁ আদি শক্তি পৰম ব্ৰহ্মস্বৰূপিনী। যোন মানুহে বগলামুখীৰ নিয়মখিনি ইমান ভালকৈ কৰিবৰ কাৰণে নোৱাৰে, সেই মানুহখিনিৰ কাৰণে হনুমান চালিচা পাঠ বা সুন্দৰকাণ্ড পাঠ, এইখিনি বস্তু পাঠ কৰি পেলাই তেওঁলোকে নিজৰ থাপনাত বা নিজৰ গোঁসাই আসনত তেওঁলোকে ভালকৈ ৰাখিব লাগে সুন্দৰকাণ্ড, আৰু ভালকৈ বহি পেলাই হনুমানৰ গোটেইখিনি বস্তু পাঠ কৰিব লাগে ৰাতিকৈ 9টা বজাত। সদায় ৰাতিকৈহে কৰিলে ইয়াৰ উত্তম ফলটো পোৱা যায়। আৰু বহুতে মোক সোধে যে যোন মাংগলিকৰ বিধান কি আছে। মাংগলিকৰ বিধান বুলি ক'বৰ কাৰণে হ'লে যাৰ মংগলটো অলপমান বেয়া ঘৰত বহি থাকে, য'ত নেকি মংগলে অলপমান ডিষ্টাৰ্বেঞ্চ আনিব পাৰে, সেইকাৰণে চবতকৈ উত্তমটো হ'ল মংগল পূজা কৰা, য'ত নেকি আমি বগলামুখীক মাতি পেলাই তেওঁক ইনভোক কৰি পেলাই আমি পূজা এভাগ পাতোঁ। সেইটোৱে হ'ল মাংগলিক দোষৰ নিবাৰণৰ চবতকৈ ইম্পৰ্টেণ্ট প্ৰচেছ। আৰু যাৰ বিয়া হৈছে বা বিয়া হ'বলগীয়া আছে, তেওঁলোকৰ যদি মাংগলিক দোষ থাকে, তেতিয়াহ'লে মাংগলিক খণ্ডনৰ কাৰণেও আপোনালোকে বগলামুখী পূজা বা মংগলৰ পূজা কৰাবৰ কাৰণে পাৰে। আৰু যদি বিশেষ কাৰোবাক কিবা বেলেগ টিপছ লাগে, সেই টিপছ মোৰ পৰা ল'ব পাৰে। নাম্বাৰটো তলত দিয়া হৈছে, তাতে যাতে কণ্টেক্ট কৰি আপোনালোকে লয়। আৰু এতিয়া আমি দেখি আছোঁ আমাৰ অসম চৰকাৰে নতুন গভৰ্ণমেণ্ট জবৰ কাৰণে এপ্লিকেশ্যনছ দি আছে, বা হয়তো নতুন পৰীক্ষা আগত আহিবলগীয়া হৈ আছে। APSC CC মেইনছ আহিব, প্ৰিলিমছ আহিব, তাৰ কাৰণে আপোনালোকে ভালকৈ পঢ়ক। ভগৱতীৰ ওচৰত তাকেই কামনা কৰিছোঁ যাতে আমাৰ সকলো ল'ৰা ছোৱালীখিনিয়ে যাতে গভৰ্ণমেণ্ট চাকৰিত উত্তীৰ্ণ হয়, মা ভগৱতীৰ কৃপাত আৰু মা ভগৱতীৰ আশীৰ্বাদত। তাৰপিছতে আমি গ'লোঁ প্ৰাচীন কালৰ গণেশ মন্দিৰত। সেই গণেশ মন্দিৰ মহাভাৰতৰ যুগৰে গণেশ মন্দিৰ। আৰু এই গণেশ মন্দিৰত যোনজনা গণেশৰ বিগ্ৰহ আছে, সেয়া হ'ল শিলত কটা। এওঁ একদম আদি যুগৰ পৰাই ইয়াতে বিৰাজমান হৈ আছে গণেশ বাবা। গণেশ বাবাৰ আশীষ ল'লোঁ। আমাৰ কামৰূপ ক্ষেত্ৰত বহুত গণেশ দেৱতা আছে, তেওঁলোকে দুৱাৰপাল হৈ পেলাই আছে। ভগৱতী কামাখ্যাৰ বা অন্যান্য যি পীঠ আছে, সেই পীঠৰ দুৱাৰপাল হৈ পেলাই ভগৱান গণেশ নিজেই বিৰাজমান হৈ আছে। আজি এই গান্ধী বস্তিত আমি আহিছোঁ প্ৰাচীন কালৰ গণেশ মন্দিৰত। এই গণেশ মন্দিৰত আপোনাৰ বিপদ বিঘিনি নাশ কৰা দেৱতা প্ৰভু ইয়াতে বিৰাজমান হৈ আছে। মানে কামৰূপৰ গোটেইখিনি জেগাত, গোটেই অঞ্চলত জেগাই দুৱাৰপাল গণেশ হৈ আছে, যাতে ভগৱতী কামাখ্যাৰ তেওঁ দুৱাৰপাল হৈ থাকে। আৰু আমাৰ ইয়াত কামৰূপত বিশেষকৈ দুৱাৰপাল হ'ল মহাপ্ৰভু গণেশ। সেইকাৰণে সদায় পূজা সেৱাৰ আগত যি পূজাই আমি নকৰোঁ কিয়, সদায় প্ৰথমতে গণেশক পূজা কৰিব লাগে। সেইকাৰণে কোৱা হৈছে প্ৰথম্যম শিৰসা দেৱম গৌৰীপুত্ৰম বিনায়কম বুলি কোৱা হৈছে শাস্ত্ৰত। বহুত হাজাৰ বছৰ পুৰণা এই মন্দিৰভাগ। ইয়াত লিখা আছে এটা চেণ্টেঞ্চ, বহুত ভাল লাগিলে, এভৰিৱান হেজ হিজ অ'ন মাষ্টাৰ। মানে ভগৱান সদায় নিৰাকাৰ একেই। তেওঁক আমি শিৱ বুলি পূজা কৰোঁ, তেওঁক আমি নাৰায়ণ বুলি পূজা কৰোঁ, তেওঁক আমি মহাবিদ্যা বুলি পূজা কৰোঁ বা দেৱী বুলি পূজা কৰোঁ। কিন্তু আমাৰ শাস্ত্ৰত কোৱা আছে একম সদ বিপ্ৰা বহুধা বদন্তি, দ্য ট্ৰুথ ইজ ওৱান বাট ইট হেজ গট ডিফাৰেণ্ট ফৰ্মছ। ফৰ্ম বেলেগ,
কিন্তু সত্য এটাই, আজি আহিলোঁ মহাদেৱৰ মন্দিৰত মহাদেৱক দৰ্শন কৰিব। প্ৰাকৃতিক মন্দিৰ, প্ৰতিষ্ঠা কৰা শিৱলিংগ নহয়, ইয়াত অট'মেটিকেলি মাটিৰ তলৰ পৰা শিৱলিংগ ওলাই আহিছে। আৰু এয়া মহাভাৰত বা তাৰ আগৰ যুগৰো হ'ব পাৰে এয়া শিৱ মন্দিৰ। ইয়াতে হয়তো বহুত সাধকে আহি পেলাই ইয়াত পূজা অৰ্চনা কৰিছে মহাদেৱৰ, কাৰণ তেওঁ হ'ল সুপ্ৰিম, তেওঁৰ কোনো আদি নাই, তেওঁৰ কোনো অনন্ত নাই। মহাদেৱ যদি আমি চাব যাওঁ তেওঁ হ'ল ইনফাইনাইট। আজি আহিলোঁ মহাদেৱৰ আশীৰ্বাদ ল'বলৈ। আহকচোন আমি চাওঁ কেনেকৈ ভগৱান মহাদেৱক স্নান পদ্ধতিৰে স্নান কৰাওঁ। ওম নমঃ শিৱায়, শাম্ব সদা শিৱ। এইটো দেখিছে গুহা, এই গুহাৰ ভিতৰত আমি আহি মহাদেৱক পূজা কৰিব লাগে। এয়া প্ৰাকৃতিক শিৱলিংগ, য'ত মহাদেৱে স্বয়ম্ভূ হিচাপত আছে। ওম নমঃ শিৱায়। ইয়াত দেখিছে ওচৰে পাজৰে অন্যান্য বেলেগ বেলেগ শিৱলিংগ আছে, মানুহে দান কৰা শিৱলিংগ এভাগ, কিন্তু আচল শিৱলিংগ এভাগেই হয়। মাটিৰ তলৰ পৰা ফুটি ওলাইছে তেওঁ আশুতোষ। তেওঁক এটা বেলপাত দিলে তেওঁ সন্তুষ্ট হয় মহাদেৱ। এনেকৈ জাল ধাৰা দি পেলাই পানী পৰি আছে। এটা প্ৰাকৃতিক গুহা এটা, ইয়াত সাধনা কৰিবৰ কাৰণে, মেডিটেশ্যন কৰিবৰ কাৰণে বৰ উত্তম জেগা হয়। ইয়াত আহিয়ে এটা পজিটিভ ফিলিং এটা আহি যায় মানুহৰ ভিতৰত। সেই পজিটিভ ফিলিংটো আচলতে বেলেগ জেগাত গ'লে নাপায়। সেইকাৰণে আচলতে এনেকুৱা জেগাবিলাক মই বিচাৰি ফুৰোঁ, য'ত ভগৱানৰ ওচৰত ক্ল'জকৈ যাব পাৰোঁ। তাৰ কাৰণে আহিলোঁ আজি মহাদেৱক দৰ্শন কৰিব। ওম সৌৰাষ্ট্ৰে সোমনাথঞ্চ শ্ৰীশৈলে মল্লিকাৰ্জুনম উজ্জয়ন্যম মহাকালম ওমকাৰম মমলেশ্বৰম অৰল্যম বৈদ্যনাথঞ্চ দাকিন্যা ভীমশঙ্করম सेतुबन्धे तु रामेशं नागेशं दारुकावने वाराणस्य तु विश्वेशं त्रयम्बकं गौतमी तते हिमालये तु केदारं घृष्णुनेशं शिवालये एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः शतजन्मकृतं पापं स्मरणेन विनश्यते। ओम नमः शिवाय, ओम नमः शिवाय। ইয়াতে মাতৃ মন্দিৰ আহিলোঁ। মাতৃ মন্দিৰ আহি পেলাই ভগৱতী মা কামাখ্যাৰ কৃপাত অলপ ল'ৰা ছোৱালীবিলাকক চালোঁ, চাই অলপমান দান চানো কৰিলোঁ জন্মদিনৰ দিনাখন। বহুত ভাল লাগিলে। তাৰপিছত হঠাতে দেখা পালোঁ ইস্কন মন্দিৰত ভগৱানৰ আৰতি হৈ আছে। ইস্কন মন্দিৰৰ ইয়াত যোন হেড আছে তেওঁ মোক ইনভাইট কৰিলে, প্ৰভু জীৱ দাস, আৰু মোক আৰতিত ভাগ ল'বৰ কাৰণে নিমন্ত্ৰণ জনাই। বহুত সুখ লাগিলে ভগৱান শ্ৰীকৃষ্ণ ৰাধাৰাণীৰ আৰতি কৰি পেলাই পাই। মহাপ্ৰসাদ দিলে, মহাপ্ৰসাদ ল'লোঁ। প্ৰভু জীৱ দাসৰ লগত বাৰ্তালাপ হয় মোৰ, আৰু অলপ ডিছকাছ কৰোঁ আমি যে বৈষ্ণৱিজিম আৰু তান্ত্ৰিচিজিমৰ মাজত চিমিলাৰিটিজ আৰু পাৰ্থক্যটো কি, সেই ডিছকাশ্যনবিলাক কৰোঁ। তেওঁ আশীৰ্বাদ দিলে, বহুত ভাল লাগিলে মনটো। তাৰপৰা ইস্কন মন্দিৰৰ পৰা ভগৱান শ্ৰীকৃষ্ণ দৰ্শন কৰি, মা ৰাধাৰাণী দৰ্শন কৰি আমি ওলাই আহিলোঁ বৃদ্ধাশ্ৰমলৈ। গণসাৰথী বৃদ্ধাশ্ৰম আছে ইয়াতে বামুণী মৈদামত। ইয়াতে আহি পেলাই পাই মনটো বিৰাট ভাল লাগিলে। আইতাখিনিক লগ পালোঁ, তেওঁলোকে আশীৰ্বাদ দিলে। আৰু আইতাহঁতৰ লগত আচলতে আজি ভাত খোৱাৰ কথা আছিলে, কিন্তু যিহেতু আৰু বেলেগ ফালে মই যাবলগীয়া আছিলে, মন্দিৰত যাবলগীয়া আছিলে, সেইকাৰণে তেওঁলোকৰ লগত ভাতটো খোৱা নহ'লে। যদিও আইতাহঁতক ধুনীয়াকৈ ভাত গোটেইখিনি ব্যৱস্থা কৰি দিলোঁ। সকলোকে মংগল কৰক, ঠিক আছে। সেইবুলিয়ে আমিনো নামৰ আশীৰ্বাদ দিব পৰা যোগ্য একো নহয়, কিন্তু আপোনালোকে ধৰি লওক ইমান ধুনীয়াকৈ আছে। তাৰপিছত হয়তো আপোনালোকৰ নেক্সট কিবা অপাৰেশ্যনত মই আহিম, আহি পেলাই আৰু ভালকৈ কিবা যদি প্ৰগ্ৰেম চগ্ৰেম কৰিব পাৰোঁ তেতিয়াহ'লে বহুত ভাল লাগিব। তাকে আৰু কণ্টেক্ট কৰিম দেই। হয় হয়। দিনটো আজি বহুত ভাল লাগিলে। মা ভগৱতী শ্ৰী কমল চৰণৰ কৃপাত আজি দৰ্শন হ'ল। আইতাহঁতক লগ পালোঁ, ভগৱান কৃষ্ণৰ দৰ্শন কৰিলোঁ, মা বগলামুখীৰ দৰ্শন কৰিলোঁ, তাৰপিছত গণেশ বাবাৰ দৰ্শন কৰিলোঁ। আজি দিনটো বহুত ভাল। তাতে স্বয়ম্ভূ মহাদেৱ শিৱলিংগ দেখা পালোঁ। সকলোকে ভগৱানে মংগল কৰক, যাতে সকলোৱে ভালকৈ থাকে আৰু যাতে সকলোৰে মংগল হয়, তাকে কামনা কৰিলোঁ। জয় মা বগলামুখী, জয় মা কামাখ্যা।